Hello বন্ধু-বান্ধৱীসকল, ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল কিউট ব্লগছ। তো গাইজ আজি মই আছোঁ আৰু মোৰ লগত আছে ইয়াৰ নিয়ৰ আৰু আমি যাই আছোঁ গাইজ বঢ়িয়া ধুনীয়া জেগা এটাত। তো আপোনালোকক মানে এতিয়াই নকওঁ কি জেগা, আপোনালোকে গমেই পাইছে থাম্বনেইল চাই। তো বঢ়িয়াকৈ চাই থাকিব ভিডিঅ'টো, তো বঢ়িয়া ভিডিঅ' বজাইছে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আমি ক'ত আহি পালোঁ এতিয়া? চিৰিয়াখানা গাইজ, চিৰিয়াখানা আহি পালোঁ। মানে আমি তাতে কোৱা নাছিলোঁ আপোনালোকক, কৰিলোঁ আমি আহি পালোঁ এছাম ষ্টেট জু চিৰিয়াখানা আহি গ'লোঁ। তো আপোনালোকক দেখাই আছোঁ কি দেখাব। মানে কি জানে আপোনালোকে এতিয়া গৰম বন্ধ হৈছে, হয়তো আহিব পাৰে। মানে 8 বছৰমানৰ মূৰত আহিছোঁ। তো বঢ়িয়াকৈ এতিয়া টিকেট কৰি আপোনালোকক কি দেখাব পাৰে চাই লওঁ। বঢ়িয়াকৈ ভিডিঅ'টো চাই দিব গাইজ, নে কি কয়? টিকেট কৰি লওঁ, বঢ়িয়াকৈ একফালৰ পৰা দেখাব চেষ্টা কৰিম আপোনালোকক। বঢ়িয়াকৈ ভিডিঅ'টো চাই দিব গাইজ। মানুহ দেখিছে না কিমান আছে, আৰু এইফালে আমিতো আছোঁ মানুহ গাড়ীত আছে এতিয়া। আৰু গাইজ শুকুৰবাৰে চিৰিয়াখানা বন্ধ থাকে বঢ়িয়াকৈ গাড়ীখন তাতে থৈলোঁ। সেই বঢ়িয়াকৈ আগত দি যাই আছোঁ, টিকেট কৰি লওঁ গাইজ। আৰু গাইজ মই আছোঁ টিকেটৰ বাবে লাইন পাতি, আৰু টিকেটৰ মূল্য নিচেই কম। ডাঙৰৰ 33 আৰু সৰুৰ 13 টকা। আৰু গাইজ ফৰেনাৰৰ কাৰণেও আছে, আৰু অনলাইনো বুকিং কৰিব পাৰে আপোনালোকে। তো গাইজ সেইবাৰ পৰা লাইন পাতি আমি সোমালোঁ। সোমাই আপোনালোকে এইখন দেখা পাব, বঢ়িয়াকৈ লেখা আছে ৱেলকাম টু ইয়'ৰ গাইড। মানে এইখনে আপোনালোকক গাইড কৰিব ক'ত কি আছে ক'ত কি নাই, আপোনালোকে চাব পাৰে ইয়াতে। মানে এই ৰাস্তাবিলাক আছে আৰু এইবিলাক, কিন্তু গাইজ কি জানেনে, ৰাস্তাবিলাক আছে মানে চিৰিয়েলি যাব নোৱাৰে আপোনালোকে, ভুল হ'বই। কিন্তু চব বস্তু চাব পাৰিব, মানে চিৰিয়েলি যাব নোৱাৰে। এইটো একত যাওঁ, এইটো দুজন এনেকৈ যাব নোৱাৰে গাইজ, কিন্তু চব বস্তু চাব পাৰিব। মানে আমাৰো সেই হৈছে, ভাবি আছোঁ কেনেকৈ যাম বঢ়িয়াকৈ আমি সোমাইছোঁ এতিয়া। কিন্তু গাইজ আমি এইখনক গাইড কৰি নাযাওঁ, আমি বঢ়িয়াকৈ যাম ইফালেদি। কি চাওঁ কি নাচাওঁ আপোনালোকক দেখাই আছোঁ। মানে এখন মতে গেলি কোনটো ৰাস্তা কি আমি গমেই নাপাওঁ নহয়, আহিছোঁৱে জাষ্ট। তো বঢ়িয়াকৈ চব চাই আছোঁ আমি, ক'ত কি দেখা পাওঁ আপোনালোকক দেখাই আছোঁ। আমি যাম মানে 3টা ৰাস্তা আছে দেখা পাব পাৰে, এটা 2 3টা, আৰু এইফালে এটা আছে। মানে কোনটো ৰাস্তা দি যাব তাৰমানে বুজি পোৱা নাই। বঢ়িয়াকৈ এখনতে আছে, আৰু ৰাস্তা কেতিয়াও দেখাই আছে ক'ত কি আছে। এই যাম আছোন গেলি গাইজ, মানে কোনোবা এটা ৰাস্তা আমিতো চব গোটাইকেইটা দেখাই পাম। কোনোবা এটা ৰাস্তা দি যাম, গোটাইকেইটা দেখাই পাম ন, হয়নে নহয়? চিৰিয়েলি বুলি কথা নাই আৰু, আপোনালোকে আহিলে চিৰিয়েলি হা কিবা পালি হ'ল, চব বস্তু গোটাইকেইটা দেখা পালি হ'ল গাইজ। আৰু গাইজ আমি সোমাই যাত্ৰা দেখা পালোঁ। এইটো ৰূপালী দৰিক কিবা চৰাই বোলে। ৰূপালী দৰিক কি হয় এইটো গাইজ? এইটো হ'ল ধনেশ পক্ষী। এই দেখা নাছিলোঁ, আজিয়ে ভাজ দেখিছোঁ। এই পোৱালি শুই আছে দেখছি গাইজ। 8 বছৰমানৰ মূৰত আহিছোঁ আমি, বঢ়িয়াকৈ আপোনালোকক দেখাই আছোঁ কি দেখাব পাৰোঁ। এই গাইজ সৰুতে আহিছিলোঁ একদম, মানে ক্লাছ 8ত পঢ়ি থাকোঁতে পিকনিক খাব চাইছিলোঁ আমি, আৰু দেখাই আছোঁ। এইফালে আছে ৰূপালী দৰিক, আৰু গাইজ এইফালে আছে ফাৰ্ষ্ট টাইম দেখিছোঁ আজি কেটেলা পহু। চাই লওক একবাৰ। এই এটা সোমাই আছে গাইজ, এটা তুমি চাইছোঁ যাম ন বঢ়িয়া গাইজ। আৰু এইফালে আছে কি লৰি, ৰেড এণ্ড ব্লু লৰি। ওপৰত চৰাইকেইটা ভাল লাগছে। এইবোৰ টৰ্টইছ কিনা ওল্ড হ'ব। আৰু এইফালে এইকেইটা হৈছে কিবা লাভ বাৰ্ড বোলে। তো আগতে দেখা নাই, আজি ফাৰ্ষ্ট দেখিছোঁ গাইজ। বুট্ৰি, দিছ ইজ বুট্ৰি। বুট্ৰি মিন্স বুদ্ৰি মানে কি? বুট্ৰি মানে কি এইবিলাক? দিছ ইজ ককটেইল। ককটেলে মানে গাছত ফুটো কৰে, এটা গাছ নাই যিহেতু দেখিছা কি টেকেলি ফুটো কৰি টেকেলিত থাকে। এই ধনেশ পক্ষী গাইজ, এই হ এই নাই এইটো ইগলে শগুন নহয়, এইটো শগুন, সেইটো ইগল। হা নাই এই সেইটো ইগলে লেখা আছে।
এইটো হৈ গ'ল বাতি এইটো শগুন সেই নহয় হা সেইটো শগুন নহয় Ah, Hey, hey, Orin, young man. Hey, baby. Hey. Ah. Bun khaise guys. Duta. Aru guys, ephale ase kita horina. Hey. Babs. Hey, Ki bisari ase ba? wait, ma'am. Oy man. Wait, ma'am. আজি কি বন্ধ কৰি This is Deodori. Ki bostu etu? Khas দেখা পাইছো আজি দামনো এইটো আৰু এইফালে চাই আছে কিটা লাজুকি বান্দৰটো লাজতে এই ভাত ঘুমাই আছে ওলাই অহা নাই গাইছ লাজুকি বান্দৰ এইফালে যেটো দেও ছাগলী কি বস্তু দেও ছাগলী ঠিক আছে চেৰো মিন্স দেও ছাগলী ধুনীয়া গাইছ ধুনীয়া পুৰা খা খাইছে গাইছ এই আমি পাগলা দেখছি গাইছ তাক কৰি তুলিছি আৰু এইফালে ই ঘাঁহ খাইছোঁ বঢ়িয়াকৈ গাইছ মানে কি দেখাব পাৰোঁ নাজানো আৰু বহুত মানুহ গাইছ অসম্ভৱ মানুহ বঢ়িয়াকৈ আপোনালোকক দেখাইছোঁ আৰু এই বহুত দূৰত আছে নে ওচৰতে চাই লওক কেনেকুৱা এইটো এনেকুৱা এইটো এটা ভালে আছে গাইছ আমাৰ নিয়ৰ আৰু মই ওপৰৰ ফালে যাই আছোঁ এতিয়া বঢ়িয়াকৈ হে দুটা নহয় বহুত আহিছে তুমি নিজকে জন্তু বুলি কৈছা বেলেগে কোৱা নাই নহয় তোমাৰ ঠিকে আছে গাইছ বঢ়িয়াকৈ আমি ওপৰৰ ফালে যাই আছোঁ কি আছে চাই আছোঁ এফালে গাইছ হৰিণ এইফালে আছে হৰিণ কি হৰিণ ফুটটো কি হৰিণ এইটো কি নাম ফুট থকা কাৰণে নেকি আৰু গাইছ যাই আছোঁ আমি ফালে মানে উঠিবৰ কাৰণে চাইলোঁ গাইছ আপোনালোক দেখিছোঁৱে কিন্তু গাইছ এইবিলাকে মোৰ লগত পাত্তা নাপায় বাগলত মই আজি বাঘ আৰু সিংহৰ লগত খেলা খেলাম হৈছে দিয়া আৰু গাইছ আজি এক নাপাব আৰু হয় হয় কি আছে গাইছ কিবা আছে সেই কি আছে চাওঁ গাইছ Oh, क्या है ये सब? oi ये तो का ऊपर मत सीख। Oh, मयूर ऐसे मयूर। यहाँ पे। Yeah, this is मयूर। oi ये तो तलत। तुम्हें और बैठा हुआ। हाँ। Birds बहुत আছে দেখো yellow color green color বাঘ আৰু সিংহ পাম খেলা হালবা আৰু আজি বাঘৰ লগত টক্কৰ দিবলৈ আজি আমাৰ দেখা আহিছে সেইটো হিমালয়ান ব্লেক বিয়াৰ ক'ত আছে এই দেখাই নাই তাক লাগি এইগিলাখানতে ক'ত ভিতৰত সোমাইছে কাম গঁৰালৰ কাষলৈ নাযাব দিছ ইজ গঁৰাল আছে বোলে ইয়াত তই গঁৰাল আছে বোলে গঁৰালৰ কাষত যাব দিছে গাইছ গঁৰাল মানে কি গঁৰাল মানে ঘৰে এটা বাঘৰ ঘৰ ক'ত আছে বা গাইছ বিচাৰি আছোঁ বঢ়িয়াকৈ এতিয়া খাৱাটো আগতে জগত বেছি গাইছ দেখছি দোকান দেখা পাই খাবা আৰু গাইছ আমি এতিয়া যাইছোঁ বাঘ চাবলৈ ওপৰত দেখি যাই আছোঁ ক'ত আছে চাওঁ এই বড্ডেকা লুকি আছে মোৰ সৈতে আজি মোক টাক্কাৰ দিয়া মানুহ আহিছে কি মোক টাক্কাৰ দিয়া মানুহ আহিছে সিহঁত লুকি আছে কাৰণ তই কৈ ইয়াৰ মাতে দিয়া নাই গাইছ বাঘ চামান দেখছি বাঘ চাই আছে আৰু আমি এই ঘুম চাব ৰখিছোঁ গাইছ ওলাই আনা ই ভিতৰত সোমাই আছে ব্লেক পান্থাৰ চিমেণ্টটো দে দেখা ইয়াক এই চাব লাগিব ওলাই আনে দেখোন গাইছ সন্ধিয়া উঠিবা এই চিৰিত হিমালয়ত উঠিছে এই পৰিলি এই গাঁও যাই না চাগে টেনশ্যন বহুত কিবা ভাবি আছে মানে কিবা ভাবি আছে ইমান এইবিলাক চব হিমালয়ান কলা ভালুক কোটেই এই উল্টি আছে কি
এৰা খাইছো নেকি গাইছ এইটো হৈছে হিমালয়ান ব্লেক বিয়াৰ মানে হিমালয়ান কলা ভালুক দেখছি না বেয়া কলা কিন্তু খালী হৈছে গাইছ বন্ধ হৈছে বুঢ়াকে চাইনবোৰ্ডখন মাৰাইছে মালটো নাই কিন্তু পলাই গেল ক'ৰবাত গাইছ বিজেলি চব বিজেলি পাই এইবিলাক ইমান সৰু সেইবিলাক গাড়ী ডাঙৰ হৈছে দেখিছ কি মজা পৰিৱেশ এটা সুন্দৰ ঠাণ্ডা পৰিৱেশ এটা তাতে থাকিলে ভাল ঘৰত ওচৰতে থকাতকৈ দিনটোত টিকেটটো কাটি কাটি দিনটো ঘুমাই থকাৰ তাত নেকি আৰু গাইজ এইফালে আছে ভেৰি ডেঞ্জাৰাছ এনিমেল লায়ন এক্টিং কৰে চালা টক্কৰ দিয়া মানুহ তুমি গাইছ কোনে আছে মোক কৰ টক্কৰ দিয়া কথা চব টক্কৰ দিবা নহ'লে কি আৰু দিবি দিব পাৰোঁ গাইজ মানুহ দেখিছে নে কিমান মানুহ আৰু একদম কৈছোঁ নহয় কিবা বেলেগ পৰিৱেশ এটা আছোঁ আমি এতিয়া না আৰু গাইজ এইফালে আছে এইকেইটা শিং থকা হৰিণ আৰু এটা এনেই আছে গাইজ কি লগত আছে সিহঁতৰ এইফালে শিং নোহোৱা হৰিণ আছে ওপৰত বান্দৰ আছে এই ওপৰত বান্দৰ আছে এই উঠি আছে এই বা চকলাৰ উঠিছে এই বঢ়িয়া আৰু উঠচোন তাহলে গাইজ এটা গৰম লাগছে গাইছ এইফালে আছে কিটা নীল গাই বা একদম এৰি থৈ দিছে ইয়াতে এই খা খাইছে গাইজ কেইটা আছে এটা দুটা তিনিটা চাৰটা আছে ভালে হৈছে গাইজ ওপৰত দেখিলোঁ ইমান ডাঙৰ এই গেলে পৰি আছে সোমাই গেলে কি না নাই সোমাই গেল গাইছে আমাৰ এক দেখা পাই বৰ্ডে এক দেখা সোমাই গেল গাইছে কিন্তু দেখা ওলাই আহিছিল চাইজটো অসম বিখ্যাত এশিঙীয়া গড় কিন্তু তোমাক দেখা পাই সোমাই গেল কিন্তু নাই কিন্তু সি অসম বিখ্যাত নহ'ব মোৰ আৰু এইবিলাক আছে খা গাইজ এইটো হৈছে অসম বিখ্যাত এশিঙীয়া গড় কিন্তু গাইজ গড়টোৰ জানো শিং নাই একা সি অসম বিখ্যাত নহয় গাইছ তাৰ শিংটো নাই এশিঙীয়া শিংটো নাই হে তাক মই ৰেষ্ট্ৰিক্টেড কৰি দিলোঁ শিংটো বা কি হ'ল গাইজ আৰু এইফালে হৰিণা দেখিছে এইবিলাক বা বঢ়িয়া গাইজ মানে কি মজা পৰিৱেশ এটাৰ মাজত আছোঁ আমি আৰু গাইজ কাজিৰঙা যাব লাগে আমি গছ চাবা এটা আহে মই পুহিম গাইছ মানে টিভিত দেখা পাওঁ সৰু বুলি হ'ব গাই গৰুৰ নিচিনা কিন্তু বা গাইজ কি বম গাইছ ভিতৰে হাই বেছ এই মুখখন চাইছোন তাৰ জামৰ পাত খাইছে মানে গাইজ এই ঘৰত টিভিত যেতিয়া দেখা পাওঁ সৰু বুলি ভাবোঁ কিন্তু এটা আহি কেনে গম পাইছোঁ কিমান ডাঙৰ ঘৰ কিমান ডাঙৰ দাম ইমান গাইছ ইমান হ'ব গোটা গেলি পেলাব না এবাৰ পিঠিত উঠিব পাৰিলে গাইজ আপোনালোকে বঢ়িয়া ভিডিঅ'টো চাই থাকিব আৰু মানুহ বহুত কাৰণে মানে ভিডিঅ'টো অলপ নৰ্মেল কৰি থৈ দিছোঁ মানে ইমান এটা হেৰি কৰিব পৰা নাই মানুহ দেখিছে নে কিমান মানুহ প্ৰায় মোটামুটি 1500মান মানুহ আছে গাইজ পিছে চব লাগি আছে আৰু বঢ়িয়াকৈ ইফালে গপটো বৰশী বৈ থাকে ইয়াতে গা ধুৱে গাইছ নহয় গৰম চৰম লাগলি নামি যায় বঢ়িয়াকৈ গা ধুৱে এইটো পুখুৰী দেখিছে না মেটেক ইয়াতে পুন্নি আছে ডাঙৰ পুন্নি এইটো আৰু এইফালে আছে গাইছ বঢ়িয়াকৈ পৰিৱেশটো কেনে লাগিছে এবাৰ ক'বচোন কমেণ্ট কৰি নাওনো কেনে লাগছে সেইকাৰণে চিৰিয়াখানাত আহি কেনে লাগছে কি বস্তু এইটো হাতী কেনে লাগছে চিৰিয়াখানাত ভাল ধুনীয়া লগা আছে মানে ভাষাৰে বুজাব নোৱাৰি একেই গৰম নিচিনা এডাল দি গৰম নিচিনা বঢ়িয়াকৈ গাইছে আমি যাই আছোঁ মানে কিবা এটা বেলেগ ভাল লাগছে সেইকাৰণে পৰিৱেশটো একদম কি ঠাণ্ডা পৰিৱেশ মানে সেইকাৰণে জীৱগিলাখানে ইয়াৰ পৰাই জীৱ জন্তুগিলাখানে ইয়াতে থাকে ইয়াৰ পৰাই যাব নোখোজে ক'তো আৰু কিছুমান বেয়া কৰিছে কোনগিলাখান ৰাখি থৈ দিয়া গিলাখান বাক্সাত গিলাখান যে ৰাখি থৈ দিয়ে একদম জন্তুৰ ৰজা মানে ই কপা বিচাৰিছে যে মানে এনেকৈ বন্ধ কৰি থ'ব নালাগে হয় না কিন্তু গাইজ বন্ধ কৰি নথলে আমি কি চালোঁ আজি গোটাই থোৱা নাই এটা দ্বিতীয় হাত হৈছে হয় না মানে ই কৈছে যে এনেকৈ বন্ধ কৰি থ'ব নালাগে গৰু এই মানে জন্তুগিলাখান কিন্তু গাইজ যদি এনেকৈ বন্ধ কৰি নথলে হয় আমি যে কি চালোঁ গোটেই আহি থাকা সেনেকুৱা এটা পৰিৱেশ এইবিলাক চব কৰচ গাছ নাছিলে কৰচ গাছ বা কি মজা ঠাণ্ডা परिवेश यहाँ पे कुछ है क्या है यहाँ पे ओ या क्या है ये
গাইজ এইটো কমেণ্ট কৰি জনাবচোন কি বস্তু এইটো কমেণ্ট কৰিব দে গাইজ এইটো কি বস্তু তাৰমানে কি বা গাইছ এইটো সেই নেকি কমেণ্ট কৰি জনাব কিন্তু এইটো তাৰ মানুহ ফুটো এইয়া সেইটো কিন্তু দেখা দে অ খেদে এইটো মই দেখা দে অ এই মানে চাও চাও গাইজ এইটো কি বস্তু কমেণ্ট কৰি জনাব আপোনালোকে আৰু গাইজ এইফালে আছে ছাগলী পোৱালিকেইটা এই পাত খাই আছে হৰিণ দেখছি গাইজ হৰিণ বেছি আছে একদম চিৰিয়াখানাত হৰিণে বেছি আছে ন তাৰমানে কি গাইজ দেখা পাইছো নাজানো চাই থাকিব বঢ়িয়াকৈ ভিডিঅ'টোত এইফালে এইটো হৰিণ আমাৰ তাতে পল্লী অলবা জেগা নাম সেই চাই আছো আছে ইয়াতে দাঙি দিব নহয় বঢ়িয়াকৈ এইফালে সোমাই আছে গাইজ এই যে মালটো দেখাইছিলোঁ মই সেইটো মাল সেইটো মালৰ নাম হ'ল এইটো এটা উটপক্ষী গাইজ আপোনালোকক কমেণ্ট কৰি জন্ম দিছিলোঁ না আৰু এইফালে বঢ়িয়াকৈ বিৱৰণটো দি আছে কি খায় কিমান বছৰ আয়ুস ওজন গাইজ বা 60 কিলোগ্ৰাম বোলে 60ৰ পৰা 140 কিলোগ্ৰাম হয় বোলে বঢ়িয়া গাইজ এইটোৰ নাম উটপক্ষী এনেই কমেণ্ট কৰিব দিছিলোঁ আৰু গাইজ এইফালে বহুত মূল্যৱান গছ আছে একদম ডাঙৰ ডাঙৰ গছ এই শিয়াল আৰু শিয়াল চাব আমি এইফালে আছে গাইজ শিয়াল আৰু কিবা আছে এইটো হাইনা কি বস্তু বা গাইজ এইটো শিয়াল আৰু হাইনা বঢ়িয়াকৈ যাই আছোঁ আমি চাব ক্লিক কৰিছোঁ গাইজ আৰু গাইজ আৰু বঢ়িয়াকৈ বহুত ডাঙৰ ডাঙৰ মূল্যৱান গছ আছে গাইজ ইয়াত শিয়াল চাব যাই আছোঁ গাছবিলাক কাৰণে মূল্যৱান গছ মূল্যৱান মানে গাইছ মই পঢ়াই যাই আছোঁ দেখা নাই মেইন ৰাস্তাটো লৈ লৈছে শিয়াল চাব হৈছে গাইজ ক'ত পামতে শিয়াল চাম শিয়াল মাত দিব দেই শিয়ালে ইয়াতে আছোঁ বুলি ক'ত বা আছে শিয়াল মাতা আহিব দে এই লুকলা যা তোক দেখা পাই এই ৰাতি এনে অলপ এটা দিনতো অলপ পাৰে এইটো এটা শিয়াল এই গঁৰালত কেতিয়া শিয়াল গাইছ সেইকাৰণে আমি ঘৰতো দেখাব পাৰোঁ এটা থৈ দিছোঁ সিহঁতক চাবাক লাগি বঢ়িয়াকৈ এই ৰাতি পহৰা দিব দিনে ধুমাব এই দেখছি ই বা কি কৰিছে গাটা খান্দি আছে মানে ৰাতি হোৱা দে নে ৰাতি পহৰা দে দেখছি এই ৰামনো কি মজা ভিউ এটা আহিছে ধুনীয়া নকবা আৰু আৰু গাইজ এইফালে হাইনা লেখা আছে কিন্তু মালটো উলিয়াই আগত লুকি আছে মাতাই তাৰমানে মাতাচোন হাইনা বাচ্ছি গাইছি মানে কি জানে গাইছ আপোনালোকে হয়তো আহিব পৰা নাই ইয়াতে গৰম বন্ধ দিছে বঢ়িয়াকৈ আহিব আৰু ভিডিঅ'টোৰ জৰিয়তে কি আছে আপোনালোকক মানে দেখাব চেষ্টা কৰিছোঁ চাব বঢ়িয়াকৈ ভিডিঅ'টো বঢ়িয়াকৈ লাষ্টত লাগি গাইছ মানে কি ক'ম আৰু গাইছ চব চাব যি আছে একফাল পাই চাই যাব স্কিপ নকৰাকৈ গোটেই বস্তু দেখাব আৰু গাইছ এই মূল্যৱান গছ আছে দেই বহুত ডাঙৰ ডাঙৰ মূল্যৱান গছ আছে ইয়াত মানে কৈছোঁ নহয় এই কি ফটো উঠি গাইছে এই মালটো কি এই মালটো চাব লাগিছিল গাইছ এই হাইনা বস্তু চাওঁ এইটো হাইনাৰ চাইণ্টিফিক নাম কি ষ্ট্ৰিপ হাইনাটো খাদ্য কি মৃত জন্তু মৃত দে এইবিলাক আছে আৰু 8 পৰা 12 বছৰ ইমান আছে কিন্তু গাইছ মালটো নাই ইয়াতে মালটো চাব আছিলোঁ আমি কি আৰু ন হাইনা এইটো গাইছ এই বান্দৰ এইটো এইফালে চাওঁ এইফালে মই মাতিছোঁ বাবু চাওঁ মই মাতি আছোঁ চাওঁচোন মই মাতিছোঁ যাওঁ আমি বাবু বহিলে লাগে চকাইছি বিজুলীখিনিত আছিল আৰু গাইছ একো নাই বঢ়িয়াকৈ ভিডিঅ'টো চাই থাকিব আৰু কি দেখা পাব আপোনালোকক এই বস্তুটো চাব আহিছিলোঁ হাইনা বস্তুটো কিন্তু নাপালোঁ আমি বঢ়িয়াকৈ এতিয়া আগৰ ফালে যাই আছোঁ আৰু গাইছ মেপখন যে আছিল গাইছ তাতে ক'ত কি আছে বঢ়িয়াকৈ আপোনালোকে গমেই পায় সেইখন চালি গম পাব ক'ত কি আছে মানে বুজি নাপায় একদিনা মানুহ সদায় আহিলে বুজি পায় তো বঢ়িয়াকৈ চাব আৰু বঢ়িয়াকৈ টিকেটটো মাত্ৰ 33 টকা সৰু চলিৰ 13 টকা আৰু ডাঙৰৰ মাত্ৰ 33 টকা গাইছ আৰু 3 বছৰৰ তলৰ সৰু চলিৰ টিকেট নালাগে আপোনালোকে ভাবে আৰু মানুহ দেখছি না কি লাইন পাতি আছে মানুহ আৰু গাইছ এইফালে হ'লেতো ইমো খাদ্য অষ্ট্ৰেলিয়াৰ মাল এইটো
25 পৰা 28 বছৰ অষ্ট্ৰেলিয়াৰ মাল এই বাহ ও মাইনে বাহ ভাগা লাগছে গৰম লাগছে মুখেদি হল হৈছে এই তলমু আছে নেকি গমে নাপাই দেখোন আয়ু ওজন দেখছি গাইছ 50 পাই 55 কিলোগ্ৰাম বোলে গাইছ এই ময়ে আৰু সাইজ দেখছে নাই 160 পৰা 180 সেন্টিমিটাৰ জীৱনকাল 25 পৰা 28 অষ্ট্ৰেলিয়ান মাল আৰু 22 খিনি আৰু এইটো ইমো আপোনালোকে হয়তো আগতে দেখাই পাইছে কিন্তু আমি দেখা পোৱা নাছিলো আজি ফাৰ্ষ্ট দেখছো গাইছ ইমোটো অষ্ট্ৰেলিয়াৰ গাইছ আমিতো বদলা লৈ আছো ইয়াতে সোমাই দিলো বদলা তাকতে নাই নকবা পাপ লাগব অষ্ট্ৰেলিয়াৰ এই হেৰিৰ কাৰণে টিমটোক বোলে বদলা লৈছে এইবাৰ এন্দক বদলা লয় অষ্ট্ৰেলিয়াৰ মাৰ কাৰণে গাইছ এই জাবৰ ট্ৰফিটোৰ পৰা খং উঠি আছে আৰু মানুহগিলানৰ আৰু এইফালে আছে কিটো কেশৱাৰী এই নহয় এইটো বেলেগ কেশৱাৰীটো বেলেগ সাউথাৰ্ণ কেশৱাৰী এইটো দক্ষিণৰ পৰা আহিছে কি বুজিছ এ চুলি যাতে এৰ বোলে চুলি গৈছে গাইছ ফটোখন চাক চুলি আৰু পেছা এই সিটো আৰু এইটো বেলেগ বেলেগ সিটো আৰু এইটো বেলেগ বেলেগ গাইছ এই পানী দেখছি না আৰু ইয়াতে আছে এই মালটো গাইছ যে লুকাই আছে তাতে ঘুমাই আছে গাইছ মানে এই পানীৰ তলত আছে ক'ৰবাত লুকাই আছে ই ৰিয়েল খাদ্য গমে পাইছে কি এইবিলাক আছে মাৰি থৈ আৰু আগৰ ফালে যাই আছোঁ কি আছে আপোনালোকক দেখাই আছোঁ দিছ ইজ মগৰ আৰু এইফালে আছে গাইছ ৰজি পেলিকান মানে এইটো বগলী নাখাওঁ নে নামটো এইগিছে গাইছ কি বম্ব মই খাই পেলাব আমাক আৰু গাইছ কাছ গাইছ কয়া এইটো কয়া দেখছি গাইছে কিটা ৰাজা টাইপ হা ৰাজা টাইপ কিন্তু গাইছ ৰাজা নহয় মানে বগলী টাইপ বগলীও নহয় কিন্তু ৰাজা টাইপ ৰাজাও নহয় আৰু ৰছী পেলিকান গাইছ দেখছি নাই এইটো কাছই বঢ়িয়াকৈ আছে তাই এ পৰি গেল গাইছ বঢ়িয়াকৈ আগৰ ফালে যাইছোঁ ইয়াত বোলে সাপ আছে সাপ দেখাইছোঁ গাইছ আপোনালোকক এফালে আছে অসমৰ সাধাৰণ সাপ চক্ৰভেটি সাপ ৰাজফেটি কলা সাপ এইটো কি কলা সকা সাপ ব্লেক ক্ৰেট আৰু আছে অ'টো ভাইপাৰ পিট ভাইপাৰ আৰু এইফালে আছে মচৰাগম সাৰপাখা অজগৰ সাৰপাখা মানে এইটো কাণ খালা আৰু এইফালে আছে ধৰা সাপ সুন্দৰী সাপ বঢ়িয়াকৈ গাইছ ভিতৰ ফালে আমি যাই চাই আছোঁ ক'ত আছে মালটো ঠিক এচি খাই আছে ইয়াতে সেইটো তলত চকৰি এই ওপৰত নাচাগে এইকেইটা এই ভৰ্তি আছে এই জুৰি আছে শংখ খাপটো নেকি কণী খাবলৈ এটা দেখিলাম আমি জিন্দা লৈছে তো গাইছ এইফালে আমাৰ গোটাই সাপ চোৱা হৈ গ'ল কেনে লাগছে সাপ চাই কেনে ধুনীয়া গোটাই সাপ আছে গাইছ এইফালে লুকাই আছে চব এইটো কিন্তু ডেঞ্জাৰাছ মাল বল পাইথন বগা জগত এই বুজি পাইছোঁ গোটাই ঘূৰিলোঁ গোটাই মেপখন এনেকৈ
কি চালোঁ কি চোৱা নাই মানে কি ক'ত কোনটো কি আছে চব দেখা পালোঁ আমি জাষ্ট এটা বস্তু দেখা পোৱা নাই এই 3 নম্বৰ বস্তু দেখা পোৱা নাই গাইজ এই 3 নম্বৰ বস্তুটো দেখা পোৱা নাই বাকী চব দেখা পাইছোঁ তো গাইজ এইখন চাই কেনে আপোনালোকে ঘূৰি থাকিব পাৰে আৰু গোটাই চিৰিয়াখানাখন আৰু গাইজ এইফালে দেখিছে না বেলৰ ইংলিছ ষ্টৰ্ন এপল দেখিছে না আজি গম পালোঁ মানে ষ্টৰ্ন এপল বুলি বেলৰ ইংলিছ আৰু বঢ়িয়াকৈ এইফালে চেনিয়ৰ আৰু সেইখন গাইডখন যে দেখাইছোঁ সেইখনক গাইড কৰি আপোনালোকে ক'ত আছে মানে ক'ত কোনটো বস্তু আছে গোটেইখিনি চাব পাৰে আমাৰ গাইজ গোটেইখিনি বস্তু চাই আছে কেৱল গাইডখনত এটা বস্তু কমি আছে গোটেই চিৰিয়াখানাত খানাখানত আৰু হাতীটো দেখা নাপালোঁ ন হাতী নাই চিৰিয়াখানাত হাতীটো লাগে গাইজ মানে মোৰ ফালৰ পৰা কৈছোঁ আৰু মই মানে হাতীটো দেখাই নাপালোঁ আমি সেইকাৰণে হাতী লাগে হাতীটো দেখা নাপালোঁ আৰু চবেই কৈছে গাইজ হাতীটো নাই মানে আমিনো কি ক'ম আৰু আমিতো গাঁৱৰ মানুহ দেখা আমি আমাৰ কথা নাই বাৰু আমি দেখাই পাওঁ কিন্তু গাইজ আমি সদায় দেখা পাওঁ আহোঁতেও দেখিছোঁ আজি গতিকে গাইজ এতিয়া আৰু অলপমান কিবা আনি আছে আৰু কি বম গাছ আছে কৈ আছোঁ মই ডাঙৰ মূল্যৱান গাছ আছে এইবিলাক ৰাধা চূড়া এইবিলাক বিজেলি পা আছে কিন্তু সৰু বিজেলি পা গতিকে এই বৰশী পাব পাৰি মাছ আছে তাতে পুণ্যিত আমি গাঁৱলীয়া মানুহ নাই গাইজ সেইকাৰণে কৈছোঁ মাছৰ কথা গাইজ ইফালে দেখাই আছে হনুমান মন্দিৰ কমন লেংগাৰ ক'ত আছে এইটো উঠোতে এই গা খুজি আছে ইয়াতে এইটো গাইজ দেখিছোঁ ৰ'বা দেখিছে বা কিবা কৰি আছে গাইজ দেখিছে না আৰু গাইজ চব বস্তু চোৱা হৈ গ'ল আমাৰ এতিয়া বঢ়িয়াকৈ ওলাই যাই আছোঁ আমি লাহে নে কি কৰাম কিবা ক'বানে মানে কেনেকুৱা এটা ফিলিং এই ঠাণ্ডা বতৰত আৰু গাইজ এতিয়াতো গৰম বন্ধ দিছে ডেইলি সদায় মানুহ হ'ব এইফালে বকুলি গছো আছে ইজ ফেভাৰেট গছ মোৰ ফেভাৰেট ট্ৰী বকুল আৰু এই গৰম বন্ধ দিছে বহুত মানুহ আপোনালোকে আহিব পাৰে একদম টিকেট বহুত কম হয় না বহুত বুলি ভাবিছোঁ টিকেট কিন্তু বহুত কম গাইছে 33 টকা মুঠে এটা মানুহ গতিকে এতিয়া সৰু চলি 13 টকা ডাঙৰ 33 টকা কিন্তু বেয়া গাইছে কেৱল অনলাইন চলে গুগল পে এনেকুৱা চিধা গাইজ ধেমালি কৰিছে আৰু এইফালে আছে বিভিন্ন পানী চৰাইৰ থত প্ৰাণী নহয় একচুৱেলি একে ভেলা এইটো আছে ৰঙী ঢেৰা এইকেইটা এই দাবুক কুবক এইকেইটা কুবক হা কয়া চাকৰি চকোৱা কোনটো এইটো ওপৰতে আছে এয়া খৰালিয়া হা এই হা কিছি কলা ৰাজা এইটো দিছ ইজ কলা ৰাজা बाहर के हैं आके बैठ गए हैं यहाँ अपना 152 सेंटीमीटर ঝোৰটোকোলাটো বেলেগ শামুক ভঙা বেলেগ এই দুটা একে এইকেইটা হাৰগিলা এইকেইটা হ'ল ৰঙা বান্দৰ বঢ়িয়াকৈ জুলি আছে দেখিছে না ৰেডমান কি এইকেইটা ৰেডমান কি তাৰমানে ৰঙা বান্দৰ বঢ়িয়াকৈ কি ধুনীয়া স্পেচ বনাই দিছেচোন খেলিব পৰাকৈ সিহঁতে এনে ওলাই আহিব পাৰে ইচ্ছা কৰিলে ন কিন্তু নাহে গাইজ এনে জানাই নে চিৰিয়াকুমাৰী চেণ্টাৰ বেছি পোৱা দিছে বঢ়িয়া গাইজ আৰু এইফালে দেখিব পাৰে কেণ্টিন আছে এইবিলাক ভিতৰত আৰু এতিয়া আমি পাই গ'লোঁ বাহিৰ মানে এক্সিট ৰাস্তাত যাই আছোঁ আৰু আমি বঢ়িয়াকৈ দেখিছি না এই কি বম আম গছ এইডাল আৰু মানুহ কিন্তু অবিৰাম মানুহ হৈছে গাইছে আজি গৰমৰ দিনত আপোনালোকে যদি বাচ্চাগিলান লৈ আহিব ইয়াতে জুলিব পাৰিব বঢ়িয়াকৈ গাইছে কি ধুনীয়া আছে জুলি আছে বঢ়িয়াকৈ গাইছে এতিয়া বাচ্চাগিলাখনে জুলি থাকিব পাৰিব গৰমৰ দিনত আপোনালোকে লৈ আহিব এতিয়া গৰমৰ দিন বসছি গৰম বন্ধ দিছে গাইজ চবে ভাই দেখিছি না দামনে জুলিব পাৰিলে একবাৰ জুলিবা নেকি বলো জুলিও যদি গাইজ আমাৰ বাচ্চাটো একবাৰ জুলি আনো নেকি হা আমি জন্দিং সোমাইছিলোঁ সন্ধিয়া আহি পালোঁ এতিয়া ফাইনেলি
দিছ ইজ হলো এই এটা ক'ত ঘুমি আছে এই গাছডাল উঠিছে ৰ'ব মই দেখাইছোঁ আপোনালোকক চাৰি কোটে গাইছ কৰিছে এই আছে গাইছ এইটো গাইছ এইটো লুকাই আছে তাতে আৰু গাইজ জাষ্ট নাও আমি এইটোৰ পৰা ওলাই আহিলোঁ ইও গেছি আৰু ময়ো গৈছোঁ মানে ইয়াতে কেমেৰা সেই নাই ফটোগ্ৰাফী আৰু ইয়াতে লেখাই আছে সেই নাই মানে নট এলাও কি ইয়াতে বহুত মানে জীৱগিলাখন মৰাৰ পিছত আনি কিনে ইয়াতে থৈ দিয়ে এইটো ঘৰত থৈ দিয়ে থৈ দিয়াৰ পিছত সিহঁতে চাল তাল আৰু এই শিং চিংগিলাখন আৰু হাতীৰ সেই যি সাপৰ কণী আৰু হাতীৰ যি সেই হাতীৰ সেই হাতীগিলাখন তাতে থোৱা আছে চব থোৱা আছে গাইছ মানে আহিলে চাব পাৰে কিন্তু গাইছ ভিডিঅ' কৰিব নোৱাৰে ভিতৰত সেইকাৰণে আপোনালোকক দেখাব নোৱাৰিম বহুত কিবা কানি আছে যোনটো চাল তাল যোনটো গোটাই আছে থোৱা আছে এতিয়া আমি এক্সিট ৰাস্তা পাই এতিয়া আমি বাহিৰত ওলাই লওঁ গাড়ী চাক গাইছ আমিতো আৰু সেই কৰিলোৱে ওলাইতো আহিলোৱে হয় না সেই ৰাতিপুৱা 8টা 7:30টাতে 10:30 মানত আহিছোঁ আহি পেলাই 12টা মানত পাইছোঁ 12টাৰ পৰা এতিয়ালৈকে মানুহ মানে যিমান আমি থাকোঁতে আছিল সিমান আছে এতিয়ানো আৰু যায়ে আছে মানুহ 4:30 বন্ধই কৰে কিন্তু কেইবা যাই আছে বেছি চাব নোৱাৰে আৰু যাওঁ গাইজ আমি ওলাই আহিলোঁ বৰ্তমান মানে তাৰপৰা ওলাই আহিছোঁ আৰু ভোক লাগছি আৰু ভোক লাগছি মোৰো ভোক লাগছি বহুত গাইজ আমি এই বহুত দেৰি ওলাই বেয়া প্ৰায় 3 ঘণ্টামান লাগিলে ভিতৰত সেই বঢ়িয়াকৈ ওলাই আহিলোঁ আপোনালোকে ভিডিঅ'টো চাব চালে কামাই পাব আৰু আপোনালোকক কি দেখাব পাৰে না আমি গম নাপাওঁ আৰু গাইজ বঢ়িয়াকৈ ভিডিঅ'টো চাব আৰু কমেণ্ট কৰি জনাব কেনে লাগিছে ভিডিঅ'টো আৰু আপোনালোকে আহিব পাৰে বঢ়িয়াকৈ আৰু এতিয়াতো গৰম বন্ধ দিছে একদম মানে তামাম চলি ল'ৰা ছোৱালী লৈ আহিব পাৰে যদি আপোনালোকে মানে বিয়া চিয়া পাতি ল'ৰা ছোৱালী আছে আমাৰ নিচিনাগিলাখনো আহিব পাৰে বঢ়িয়াকৈ গাৰ্লফ্ৰেণ্ড লৈ আহিবি তাতে আৰু যদি নাই ইয়াৰ নিচিনা লগ লৈ আহিবি বঢ়িয়াকৈ আহিবি গাইজ চবে চাব আৰু ভিডিঅ'টো গাইজ আৰু কেনে লাগে কমেণ্ট কৰি জনাব গাইজ আৰু এতিয়া আমি বঢ়িয়াকৈ ওলাই থাকোঁ ভিডিঅ'টো গাইজ আৰু ক'লে মানে আৰু দীঘল হৈ যায় থাকোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰটো কৰি দিব গাইজ আৰু যিসকলে মানে ভিডিঅ'টো ভাল লাগিছে কমেণ্ট কৰি জনাব আৰু মানে কেনেকুৱা লাগিছে কমেণ্টটো কৰি দিবি নাপায় ভিডিঅ'টা বাকী ছাবস্ক্ৰাইবটো কৰি দিবি যিগিলাখন নতুন তো গাইজ বাই বাই এতিয়া ধন্যবাদ